কৃষ্ণ কৃষ্ণ ৰুক্মৰ হাতত অতি তই নাপাবি পৰিত্ৰাণ। কোৱা বীৰ, কিবা হেতু আহ্বান দিলা আমাক? আহ্বান দিছো মৰণৰ বাবে। দস্যুপতি কৃষ্ণ হ'ব পাৰে পৰাজিত সমগ্ৰ ভাৰত, কিন্তু এতিয়াও বাকী আছে ৰুক্মবীৰ যুৱৰাজ কুন্দিলপুৰৰ। এতিয়াও আছে ৰুক্মবীৰ কুন্দিলৰ উচ্চাসনত। ৰুক্মৰ হাতত আজি তোৰ নাই পৰিত্ৰাণ। বেছ তেন্তে সেয়ে হওক। বেশ লাগিলে ঘূৰণ কৃষ্ণ ৰুক্মবীৰ। লাগিলে ঘূৰণ কৃষ্ণ ৰুক্মবীৰ। আৰে কৃষ্ণ ৰুক্মবীৰ যুদ্ধ ভয়ে বহুমতি, যুদ্ধ ভয়ে বহুমতি কম্পে থৰা থৰ, কম্পে থৰা থৰ। কেশৱৰ লীলাইতো নহয় খণ্ডন, আৰে নহয় খণ্ডন। ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন, বোলা সৰ্বজন। বিনতি কৰিছিলাম হে প্ৰভু, মাতৃৰ জীৱন ভিক্ষা মাগিছো মই তোমাৰ কাষত প্ৰভু, তোমাৰ কাষত। গুণৱান ভাতৃয়ে তোমাৰ কৃষ্ণবোধৰ কৰিছিল প্ৰতিজ্ঞা। কুলৰ কণ্টক, জাতিৰ কলংক, দেশৰ কলংক এই নৰৰ্থক। ইয়াৰ মৃত্যু নিশ্চিত। দুষ্টক দমন, সন্তক পালন কৃষ্ণৰ একমাত্ৰ। জানো অপৰাধী ভাতৃ মোৰ ক্ষমাৰ অযোগ্য, তথাপিতো ভাতৃ মোৰ দুখুনি ভাতৃক পুত্ৰহীনা কৰি নিদিবা প্ৰভু দাৰুণ কষ্ট। অনুৰোধ থাকে। বহাগৈনাথত তোমাৰ অনুৰোধ আমি নিশ্চয় ৰাখিম। তোমাৰ বাবে পাতকী ৰাখিল জীৱন। চাইল ৰুক্ম, ভাতৃৰ স্নেহ ভক্তি তোৰ কেনে সুবিমল সুপবিত্ৰ। এই হেতু ৰক্ষা পালি তই তাৰ পৰিৱৰ্তে মুণ্ডন কৰি মই কৰিম বিধান।
অপমান বিকন অপমান কেইখিন মণ্ডলৈ কিবা দৰে মই থাকিম ৰাজ্যতে উপহাস কৰিব হবাই নাই নিজ বাহুবলে প্ৰতিষ্ঠা কৰা মোৰ ভোজগত ৰাজ্যত কিছুদিন মই থাকিম নিৰলে